ইতিহাস প্ৰসিদ্ধ জোনবিলৰ পাৰত বিনিময় পথাৰে সজীৱ হৈ উঠে জোনবিল মেলা। গোভা ৰজাৰ মাঘ বিহুৰ উৰুকাৰ দুদিন আগৰ পৰাই বিলৰ পাৰত এখন মেলা অনুষ্ঠিত হয়। জনশ্ৰুতিত পোৱা যায় যে গোভা ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজাজনে ৰাণীৰ সৈতে শুক্লপক্ষৰ নিশা বিহাৰ কৰি বিলখনৰ পাৰ পায়। জোনালী নিশাৰ জোনৰ পোহৰত বিলৰ পানী তিৰবিৰাই থকা দেখি বিলখনিৰ সৌন্দৰ্যই ৰজা ৰাণীক মুগ্ধ কৰাৰ লগতে বিলৰ পানীত জোনৰ অপূৰ্ব দৃশ্যই ৰজাৰ মনত ক্ৰিয়া কৰে আৰু তেতিয়াৰ পৰাই এই বিলখনিৰ নাম জোনবিল হ'ল। তিৱা ভাষাতে চনাই মানে জোন আৰু পিল মানে বিল, অৰ্থাৎ জোন দেখা বিল। পাছত ৰজাই তেওঁ নতুন ৰাজ্যৰ কথা জনাবলৈ দাঁতি কাষৰীয়া ৰজা প্ৰজা সকলোকে আমন্ত্ৰণ জনাই জোনবিলৰ পাৰতে দৰবাৰ পাতিলে। কাষৰীয়া জয়তা, খৈৰাম, নেলি, খলা, চহৰী আৰু স্বয়ং গোভা ৰজা মেলাত উপস্থিত থাকিল। 6 ৰাজ্যৰ প্ৰজাই 4 দিন ধৰি জোনবিলৰ পাৰত মেলা পাতিলে। পূৰ্বৰ পৰম্পৰা অনুযায়ী কাৰ্বি আংলং আৰু মেঘালয়ৰ পৰা আহি পাহাৰৰ লোকসকলে বিলৰ পাৰত ভিৰ কৰেহি। তেওঁলোকে ধানৰ নৰাৰে সৰু সৰু পজাঘৰ সাজি তাতেই সেইকেইদিন বহুৰঙি কৰি তোলে। সেইকেইদিন তেওঁলোকে তাত মত বিনিময় কৰে। পাহাৰৰ পৰা অহা লোকসকলে মেলালৈ আদা, কচু, হালধি, আলু, তিল, ফুলবাহনি, লা, ধূনা, বাঁহৰ গাজৰ লগত ভৈয়ামৰ লোকসকলৰ পৰা সান্দহ, পিঠা, গুড়, শুকান মাছ, কেঁচা মাছ আদি বিনিময় কৰে। এইসমূহ সামগ্ৰীৰে তেওঁলোকে ইষ্টদেৱতাক সেৱা কৰি পাহাৰত বিহু পাতেগৈ। পৰম্পৰা অনুযায়ী যুগ যুগ ধৰি পাহাৰ ভৈয়ামৰ জনগোষ্ঠীয় লোকসকলৰ সমন্বয়ৰ প্ৰতীক জোনবিল মেলা অনুষ্ঠিত হৈ আহিছে জোনবিলৰ পাৰত। আজিও বিনিময় পথাৰে পাহাৰ ভৈয়ামত উৎপাদিত আৰু ঘৰুৱাভাৱে তৈয়াৰী সামগ্ৰী ক্ৰয় বিক্ৰয় হৈ আহিছে এই জোনবিল মেলাত। এই জোনবিল মেলাতে একাষে এক পৰম্পৰাগত কুকুৰা যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পূৰ্বৰ পৰম্পৰা অটুট ৰাখি আজিও অঞ্চলটিৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে বিভিন্ন জনগোষ্ঠীৰ লোকসকলে সমবেত হৈ জোনবিলত মাছ মৰা দেখা যায়। মধ্য অসমৰ জাগিৰোডৰ সমীপৱৰ্তী জোনবিলৰ পাৰত অনুষ্ঠিত জোনবিল মেলা মাঘ বিহুৰ পাছৰটো বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈ 3 দিন ধৰি চলে। প্ৰাচীন পৰম্পৰা অনুযায়ী আজিও গোভা ৰজাই মেলাস্থলীত অস্থায়ীভাৱে দৰবাৰ পাতে। সম্প্ৰীতিৰ জীৱন্ত প্ৰতীক জোনবিল মেলালৈ অহা পাহাৰীয়া লোকসকলে মামা মামী সম্বোধনেৰে সামগ্ৰীৰ লগত মৰম চেনেহো বিনিময় কৰে এই জোনবিল মেলাত।